ইতিমধ্যে ৰাজ্যজুৰি যি গুণোৎসৱ চলি আছে, তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে আৰু আজি নলবাৰীতো দেখিবলৈ পোৱা গৈছে অন্তিম দিনৰ গুণোৎসৱ চলি আছে। আৰু এই মুহূৰ্তত আমি নলবাৰীৰ যি নলবাৰী অভ্যাসন প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ। 300ৰ ওপৰত থকা এই ছাত্ৰ ছাত্ৰী থকা এই বিদ্যালয়ৰ ইতিমধ্যে যি সুশৃংখলভাৱে তেওঁলোকে পৰিৱেশন কৰিলে আৰু মন্ত্ৰী ডাঙৰীয়াই নিজেই এই বিদ্যালয় পৰ্যবেক্ষণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীৰ যি দক্ষতা বা তেওঁলোকে যি পৰিদৰ্শন কৰিলে সেয়া তেওঁলোকে মন্ত্ৰীয়ে চালে। আৰু এই বিদ্যালয়খনৰ এক সুন্দৰ ব্যৱস্থাপনাই আচলতে চৰকাৰী শিক্ষানুষ্ঠানৰ এক সুন্দৰ বা ইতিবাচক দিশ নিৰ্ণয় কৰিছে। মই মন্ত্ৰী মহোদয়ৰ কাষলৈ যাব বিচাৰিম, কিন্তু তাৰ পূৰ্বে মই পুনৰ ক'ব বিচাৰিছোঁ যে নলবাৰী জিলাত আচলতে যি ধৰণৰ ইভালুৱেশ্যন চলি আছে 1065খন বিদ্যালয়, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। নলবাৰী জিলাত দেখিবলৈ পোৱা গৈছে 1065খন বিদ্যালয়ত যি এই গুণোৎসৱ চলি আছে, তাৰ মাজতে অভ্যাসন বিদ্যালয় এক সুন্দৰ আজি নিদৰ্শন দেখুৱাবলৈ সক্ষম হ'ল। আৰু এনেকুৱাই যদি হয় চৰকাৰী শিক্ষানুষ্ঠানৰ পৰিৱৰ্তন আহিবলৈ বেছিদিন নালাগে। গতিকে এই সম্পৰ্কত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, নলবাৰী অভ্যাসন বিদ্যালয় হওক, নলবাৰী গৰ্ডন স্কুলেই হওক, এনেকুৱা বহুত চৰকাৰী বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত অভিভাৱিকাসকলে বা ছাত্ৰ ছাত্ৰীসকলেও পঢ়াৰ আগ্ৰহ প্ৰকাশ কৰে, অভিভাৱকসকলে এডমিশ্যন দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে। অভ্যাসন বিদ্যালয়টো এনেকুৱা হয় যে আমি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে মানে বিচাৰিও চিট দিলেও আমি দিব নোৱাৰোঁ। ইয়াত এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে। আজিও দেখিছে অভিভাৱকসকলে মানে ব্যক্তিগত খণ্ডৰ স্কুলৰ যেনেকুৱা পৰিৱেশ, সেই একে পৰিৱেশ এইখন স্কুলত আছে। মই ভাবোঁ যে এই ধৰণৰ পৰিৱেশ আমি সকলো স্কুলতে কৰিব পাৰোঁ যদি শিক্ষাগুৰু আৰু মেনেজমেণ্ট কমিটিসমূহ বা অভিভাৱকৰ মাজত আমি সচেতনতা আনিব পাৰোঁ। আৰু মই সেইকাৰণে এই স্কুলখনক মই সদায় প্ৰায়ৰিটি দি আহোঁ। এটা পৰিৱেশ আহিছে, গুৰুত্বপূৰ্ণ কথা কৈছে যে এই বিদ্যালয়খনৰ দৰে আমি বাকীবিলাক বিদ্যালয়ৰ পৰিৱেশ তৈয়াৰ কৰিব পাৰোঁ। বা শিক্ষকৰ ভূমিকা লাগিব, অভিভাৱকৰ ভূমিকা লাগিব। সঁচাকৈয়ে আজি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যিটো তেওঁলোকৰ উল্লেখ, গতিকে বাকীবিলাক বিদ্যালয়ৰ শিক্ষকক লৈ আপোনাৰ কি আহ্বান থাকিব? মোৰ আহ্বান এটাই যে এই শিক্ষাগুৰুসকলে যেনেকৈ স্কুলখনক এটা সুন্দৰ পৰিৱেশ দিয়াৰ চেষ্টা কৰিছে বা সকলোৱে অভিভাৱকসকলেও একে সজাগতা দেখুৱাইছে, ইয়ালৈ আহি প্ৰাইভেট স্কুলৰ দৰে বাহিৰত নিজৰ ল'ৰা ছোৱালীক লৈ অহা, সকলো যত্ন লোৱা বা স্কুলৰ লগত এনি টাইম জড়িত হৈ থকা, আৰু আমাৰ যিখন পৰিচালনা সমিতি তেওঁলোকেও যথেষ্ট সচেতনতাৰে কাম কৰিছে। মই ভাবোঁ যে এতিয়া আহিছে। বহুদিন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত এটা মানে ঋণাত্মক পৰিৱেশ হৈ গৈছিলে, এতিয়া তাৰ পৰা ধনাত্মক পৰিৱেশ আহিছে। গুণোৎসৱ ইয়াৰ এটা ডাঙৰ কাৰণ। মাতৃভাষাৰ বিদ্যালয়সমূহ এই ধৰণে জীৱিত কৰিব লাগিব। তাৰ লগতে যিসমূহ ব্যক্তিগত শিক্ষানুষ্ঠান আছে সেই সময়ত মাতৃভাষাৰ যি ধৰণৰ প্ৰয়োগ হ'ব লাগে সেই ধৰণৰ নোহোৱা বুলি বিভিন্ন সময়ত অভিযোগ উঠিছে। আৰু ইতিমধ্যে অসম সাহিত্য বিভাগে দাবী উত্থাপন কৰিছে ব্যক্তিগতই হওক চৰকাৰীয়ে হওক সকলো শিক্ষানুষ্ঠানতে মাতৃভাষা বাধ্যতামূলকভাৱে প্ৰয়োগ হ'ব লাগে। কি ক'ব? নতুন শিক্ষানীতি মতেতো মানে জুনিয়ৰ ক্লাছত মাতৃভাষাতে হ'ব লাগে, এইটো আৰু নতুন শিক্ষানীতিৰ মতে হৈছে। আৰু মাতৃভাষাৰ শিক্ষাটো অত্যন্ত প্ৰয়োজন। মই ভাবোঁ যে চৰকাৰী মাধ্যমৰ স্কুলসমূহক যদি আমি এই ধৰণৰ আজি অভ্যাসন বিদ্যালয়ৰ দৰে কৰি আনিব পাৰোঁ, তেতিয়া নিজে নিজে এই পৰিৱেশবিলাক হ'ব। আমি কৰিব লাগিব যে আমাৰ প্ৰত্যেকখন স্কুল এনেকুৱা আদৰ্শ স্কুল হিচাপে স্থাপিত হওক। নিশ্চিতভাৱে মন্ত্ৰীগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গোটেই বিদ্যালয় পৰিদৰ্শন কৰিছে আৰু এই বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে এটা কথা কৈছে যে আচলতে যিবিলাক শিক্ষানুষ্ঠান আছে চৰকাৰী শিক্ষানুষ্ঠান, সকলো শিক্ষানুষ্ঠান এইখন শিক্ষানুষ্ঠানৰে দৰেই হওক, সেয়া আমিও আশা কৰিছোঁ। চৰকাৰী শিক্ষানুষ্ঠানৰ এটা ভাল উজ্জ্বল দিশ আহক। আৰু আজি যিহেতু সমগ্ৰ নলবাৰী জিলাতে 1065খন বিদ্যালয়ত গুণোৎসৱ চলি আছে আৰু আমি ইতিমধ্যে কৈছোঁ যে 8,000তকৈও অধিক 87,000তকৈও অধিক ছাত্ৰ ছাত্ৰী সমগ্ৰ নলবাৰী জিলাৰ শিক্ষানুষ্ঠানত আছে, চৰকাৰী শিক্ষানুষ্ঠানত। আৰু এইদৰে আজি দেখিবলৈ পোৱা গৈছে যি গুণোৎসৱৰ এক সুন্দৰ পৰিৱেশ।